এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গাজাত ইজৰাইলৰ আক্ৰমণত প্ৰতিদিনে 100 জনতকৈও অধিক শিশুৰ মৃত্যু হৈ আছে। চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰসংঘ। শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত 38 জনকৈ পেলেষ্টাইনী নিহত হয়। গাজা চহৰৰ আল আহলি হাস্পাতালত চিকিৎসাৰ বাবে কোনো ঠাই নোহোৱা হৈ পৰিছে। UNRW এৰ মুৰব্বীয়ে কৈছে যে 18 মাৰ্চত ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰাৰ পিছত গাজাত প্ৰতিদিনে কমেও 100 জনতকৈও অধিক পেলেষ্টাইনী শিশু নিহত হৈ আছে। ইজৰাইলে আমেৰিকাৰ পৰা ৰকেটসমূহ সংগ্ৰহ কৰি এইদৰে গাজাৰ ওপৰত নিক্ষেপ কৰিছে। মই এই মুহূৰ্তত আপোনালোকক স্ক্ৰীনত দেখুৱাইছো। এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰক। বোমা বিস্ফোৰণৰ পাছতেই জীৱ-জন্তুৰ দৰে মানুহক হত্যা কৰা আৰম্ভ কৰিছে ইজৰাইলে। ইজৰাইলে আমেৰিকাৰ ৰকেটসমূহ ব্যৱহাৰ কৰিছে আৰু এইদৰে বোমাৰ লগত উৰি আছে মানুহ। গাজাত এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। গাজাত এক ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী হৈছে। বোমা বিস্ফোৰণৰ ফলতেই বিস্ফোৰিত হৈ বহু মানুহ ওপৰলৈ উঠি গৈছে। কেমেৰাত বন্দী হৈছে এই দৃশ্য আপোনালোকক দেখুৱাইছো। এইদৰে মানুহক গাজাত পশু পক্ষীৰ দৰে হত্যা কৰি আছে। মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে গাজাত। প্ৰতিদিনে ইজৰাইলৰ আক্ৰমণত শ লোকৰ মৃত্যু হৈছে গাজাত। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীক লক্ষ্ণৌ উচ্চ ন্যায়ালয়ৰ জৰিমনা। কংগ্ৰেছ নেতাগৰাকীক 200 টকাৰ জৰিমনা বিহিলে লক্ষ্ণৌ উচ্চ ন্যায়ালয়। সাবাৰকাৰে ইংৰাজৰ পৰা পেঞ্চন লোৱা বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ এই জৰিমনা বিহিছে ৰাহুল গান্ধীক। আন এটা খবৰ, ৱাকফ বিধেয়ক সন্দৰ্ভত মন্তব্যৰ বাবে সোনিয়া গান্ধীক ওম বিৰলাই তিৰস্কাৰ কৰিলে। কংগ্ৰেছে কৈছে যে সংসদ এতিয়া মোদীৰ দৰবাৰলৈ পৰিৱৰ্তিত হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোনিয়া গান্ধীয়ে ৱাকফ বিধেয়ক 2025ৰ সংসদৰ জৰিয়তে বুলডোজাৰ কৰা বুলি দাবীক তীব্ৰ গৰিহণা দিছে ওম বিৰলাই। লোকসভাৰ অধ্যক্ষই তিৰস্কাৰ কৰিছে সোনিয়া গান্ধীক। সোনিয়া গান্ধীয়ে কৈছে যে ৱাকফ সংশোধনী বিধেয়কখন আনি মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে। ইয়াক কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্যৰ পাছতেই এইদৰে সোনিয়া গান্ধীক তিৰস্কাৰ কৰা পৰিলক্ষিত হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। তীব্ৰ সমালোচনা কৰিছে সোনিয়া গান্ধীয়ে ৱাকফ সংশোধনী বিলক। 2025 চনৰ যি ৱাকফ সংশোধনী বিল আইনলৈ ৰূপান্তৰ কৰিব বিচাৰিছে বিজেপি চৰকাৰে, সেই বিলখনক বুলডোজাৰৰ লগত তুলনা কৰিছে সোনিয়া গান্ধীয়ে। পৰৱৰ্তী খবৰ, একেদিনাই 3 ৰাজপত্ৰিত বিষয়াৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। গুৱাহাটী আৰু মংগলদৈত চলিল অভিযান। গুৱাহাটীত 2 ৰাজচক্ৰ বিষয়াৰ ঘৰত চলিছে CM ভিজিলেন্সৰ অভিযান। বজালীৰ নিলম্বিত ৰাজচক্ৰ বিষয়া মাছুম আহমেদ আৰু দলগাঁৱৰ তদানীন্তন ৰাজচক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদৰ ভেটাপাৰাত থকা ঘৰত অভিযান চলাইছে। সম্বন্ধত 2 ভাই ককায়েক মাছুম আহমেদ আৰু তনবীৰ ইউছুফ আহমেদ আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত ভেটাপাৰাৰ JP আগৰৱালা উপপথৰ 20 নম্বৰ ঘৰত চলিছে CM ভিজিলেন্সৰ অভিযান। 2 বিষয়াৰ বিৰুদ্ধে 8/2025 আৰু 9/2025 নম্বৰত ৰুজু হৈ আছে গোচৰ। পৰৱৰ্তী খবৰ, আমেৰিকাত প্ৰতিশোধ চীনৰ। আমেৰিকাৰ শুক্লৰ প্ৰত্যুত্তৰ শুক্ল আৰোপেৰেই দিলে ৰঙা চীনে। ট্ৰাম্পে সকলো দেশৰ ওপৰত 10% আমদানি শুক্ল আৰু কেইবা ডজন নিৰ্দিষ্ট দেশৰ আমদানিৰ ওপৰত বহু বেছি শুক্ল আৰোপ কৰিছিল। চীন এনে এখন দেশ যি দেশে আমেৰিকা যুক্তৰাষ্ট্ৰকো চেলেঞ্জ কৰিব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কেইবাখনো দেশৰ ওপৰত ব্যাপক শুক্ল আৰোপ কৰাৰ পাছতেই চীনে ল'লে প্ৰতিশোধ। 10 এপ্ৰিলৰ পৰা আমেৰিকাৰ সকলো আমদানিৰ ওপৰত 34% শুল্ক আৰোপ কৰিছে চীনে। ইয়াৰ লগে লগে বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত
তিক্ত বাণিজ্য যুদ্ধ তীব্ৰতৰ হোৱাৰ আশংকা ঘনীভূত হৈছে ট্ৰাম্পে সকলো দেশৰ ওপৰত 10% আমদানি শুল্ক আৰু কেইবা ডজন নিৰ্দিষ্ট দেশৰ আমদানিৰ ওপৰত বহু বেছি শুল্ক আৰোপ কৰিছিল